উপস্থিত আছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ মুৰব্বী লাজিব লোচন বৰঠাকুৰৰ লগতে অৰুণিমা গোস্বামী আৰু পৰিস্মিতা দিহিঙীয়া টেলিফোন যোগে আমাৰ সংবাদদাতা আৰু কিছু সচেতন ব্যক্তি এই অনুষ্ঠানত সংযোজিত হ'ব অনুষ্ঠানৰ আঁত ধৰি মাইক্ৰফোনৰ সন্মুখত এয়া অৰুণিমা গোস্বামী ধন্যবাদ মধুকৃষ্ণ বৰঠাকুৰ শ্ৰোতাসকল নমস্কাৰ আৰু এটা আকৰ্ষণীয় তথা ব্যতিক্ৰমী বিষয় লৈ আজি দৃষ্টিপাতলৈ আপোনালোকক স্বাগতম শ্ৰোতাসকল সুচুক চামাককৈ শীত নামিছে সুচুক চামাক বুলি এইভাবে কৈছো যে এতিয়া আপোনালোকেও অনুভৱ কৰিছে নিশ্চয় যে ডিসেম্বৰটো আমি পূৰ্বৰ দৰে শীতৰ সেই প্ৰকোপ অনুভৱ নকৰো আৰু পৰিবেশ তথা জলবায়ু পৰিৱৰ্তনৰ ফলত নিশ্চয় শীত কেতিয়াবা লেহেমিয়া হৈছে কেতিয়াবা দীঘলীয়া হৈছে যিয়ে নহওক শীত নমাৰ লগে লগে কিন্তু আমাৰ সেই পুৰণি যেটো আমাৰ স্মৃতি কোমল ৰদৰ উমলৈ সমঠি ৰাখাৰ আনন্দ সুৱেটাৰ আলুৱান উলিওৱা লেপ ৰদত দিয়া বা গৰম কাপোৰ বিলাক ৰদত দিয়া বগৰী চকলিয়া খোৱা এইবোৰ আমাৰ মনলৈ আহে আৰু প্ৰকৃতিয়ে আমাৰ অসমখনক যে কি সুন্দৰ অকৃপণ হাতেৰে দান কৰিছে অসমৰ প্ৰতি প্ৰান্তে প্ৰান্তে প্ৰকৃতি শোভা কৰিছে ব্যস্ত জীৱনৰ পৰা আঁতৰি যান্ত্ৰিক প্ৰাত্যহিকতাৰ পৰা আঁতৰি আমি প্ৰকৃতিৰ মাজলৈ সকলোৱে যাব বিচাৰো নহয় জানো আজি অনুষ্ঠানত আমি হেহে বনভোজৰ কথাকে পাতো আহক বনভোজ বুলিলে প্ৰকৃতিৰ লগতে প্ৰকৃতি ধ্বংসৰ কথাটো নিশ্চয় আহিব বিভিন্ন কথা আহিব আপোনালোকে ইতিমধ্যে গম পাইছে ষ্টুডিঅত মোৰ সৈতে আছে আমাৰ আকাশবাণী বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰ ডাঙৰীয়া হয় অৰুণিমা এয়া আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি হয় সঁচাকে এই আঘোণৰ বতৰত এয়া আমাৰ বনভোজৰ বতৰ এতিয়া ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত উজনি অসম নামনি অসম আমাৰ পাহাৰীয়া জিলা কাৰ্বি আংলং উত্তৰ ডিমা হাছাও এই সকলো জিলাতে এতিয়া বনভোজৰ উৎসৱমুখৰ পৰিৱেশ হয়তো আমি সৰুতে পোৱাৰ ধৰণে এতিয়াও আধা ৰাতিতে উঠি পেলাই 3 মান বজাত আমি বনভোজলৈ যাওঁ ডাঙৰ এখন বাছ লৈ তাৰ ওপৰত একেবাৰে টু কেৰাহী লৈ পেলাই আমি যাওঁ সেই পৰিৱেশলৈ মোৰ মনত আজি ঘূৰি আহিছে আমি আজি এই বৰ ব্যতিক্ৰমী অনুষ্ঠানটো আৰম্ভ কৰিবলৈ লৈছো প্ৰথমে মই পৰিস্মিতা আমাৰ লগত আছে পৰিস্মিতা আমাৰ সৈতে আকাশবাণীৰ সৈতে যুক্ত হৈছে আজি প্ৰায় 2 দিন মানৰ আগতে পৰিস্মিতাক মই সুধিব বিচাৰিছো তেওঁ উজনি অসমৰ ছোৱালী তেওঁ ডিব্ৰুগড়ত তেওঁ পঢ়া শুনা কৰিছে ডিব্ৰুগড়ত তেওঁ কেনে ধৰণৰ বনভোজৰ পৰিৱেশ পাইছিলা পৰিস্মিতা কেনে ধৰণৰ বনভোজ পাইছিলা বনভোজৰ পৰিৱেশ বুলি ক'লে এটা খুব সুন্দৰ পৰিৱেশ আমি তাতে পাইছো বিশেষকৈ ডিব্ৰুগড় চহৰৰ আখে-পাখে বহু এনেকুৱা ঠাই আছে ব্ৰহ্মপুত্ৰৰ পাৰত চেঁচা নদীৰ পাৰত বগীবিল মাইজান আইথান ফৰেঘাট খামটিঘাট এনে বহুত ঠাই আছে তাৰোপৰি ডিব্ৰুগড় চহৰৰ পৰা কিছু দূৰৈত হয় দিহিং পাটকা অভয়াৰণ্য আছে নামফাকে গাঁও ডিব্ৰুচৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ আখে-পাখেও এনে কিছু অঞ্চল আছে যিবিলাকত এইটো সময়ত বনভোজৰ বাবে বহু মানুহ আহে আৰু তাত আমি বনভোজৰ লগতে প্ৰকৃতিৰ অনন্য সৌন্দৰ্য উপভোগ কৰিব পাৰো আৰু এই তাৰোপৰি নামফাকে গাঁও যিখন আছে সেই নামফাকে গাঁৱত টাইফাকে সম্প্ৰদায়ৰ লোকসকলে বাস কৰে আৰু তালৈ আমি যেতিয়া গৈছিলো তেতিয়া আমি তাত তেওঁলোকৰ নামফাকে টাইফাকে লোকসকলৰ যি খাদ্য সম্ভাৰ থলুৱা খাদ্য তেওঁলোকে প্ৰস্তুত কৰে সেইখিনি সোৱাদো আমি লবলৈ পাইছিলো গতিকে খুবেই সুন্দৰ অভিজ্ঞতা তাৰোপৰি বগীবিল আৰু ডিব্ৰুচৈখোৱাত বিশেষকৈ নদীত সৰু সৰু নাৱেৰে বা সৰু ক্ৰুজৰ সহায়ত মানে নদীৰ সৌন্দৰ্য উপভোগ কৰিব পাৰি বিশেষকৈ সন্ধিয়া সময়ত যেটো তালৈ লৈ যায় খুব এটা সুন্দৰ পৰিৱেশ আৰু ঠিক আছে আমি এতিয়া উজনিৰ পৰা একেবাৰে ডিব্ৰুচৈখোৱাৰ পৰা আমি গৈ এতিয়া বগামাটি অঞ্চলৰ ওচৰতে থকা আমাৰ সংবাদদাতা তামুলপুৰৰ নয়নজ্যোতি দাসৰ ওচৰলৈ গৈছো নয়নজ্যোতি তাত এতিয়া কেনেকুৱা পৰিৱেশ এই তোমাৰ যিখন তামুলপুৰ জিলাৰ যিখন বগামাটিৰ সেই বৰনদীৰ আশে-পাশে যিখন আমাৰ পুৰণি দৰং আৰু কামৰূপ জিলাৰ সীমামূৰীয়া যিখন বৰনদী এতিয়া আকৌ ওদালগুৰি আৰু তামুলপুৰ জিলাৰো তাৰ সীমাৰ নদী সেইখন সেই উৎপত্তিস্থলৰ পৰাই সেই বগামাটি তাত কেনে ধৰণৰ পৰিৱেশ বিৰাজ কৰিছে বিশেষকৈ বনভোজ দলসমূহৰ আগমনৰ ফলত এতিয়া এক সুন্দৰ মনোমোহা মানে ভৰপুৰ আৰু সৌন্দৰ্যৰে আসলে আপুনি কোৱাৰ নিচিনাই এতিয়া তামুলপুৰ আৰু ওদালগুৰি জিলাৰ সেই সীমান্তৱৰ্তী অঞ্চল আৰু
আৰু এটা কথা ভাৰত ভূটান সীমান্তৰ অঞ্চলৰ কাৰণে বেছি সৌন্দৰ্যতা পাহাৰৰ নামনি আৰু বৰনদী বনাঞ্চলৰ এইকাৰণে এতিয়া আপোনাৰ সৌন্দৰ্য ৰাণী বুলি কোৱা হয় বগামাটিক হয় তাত এতিয়া বনভোজ দল কিমান মানৰ আগমন হৈছে আজিতো শনিবাৰ কাইলৈ দেওবাৰ কিমান মানৰ আগমন হৈছে বুলি তুমি ভাবা এতিয়ালৈকে আজিৰ দিনটোলৈকে মানে ইমান এটা হোৱা নাই কিন্তু দেওবাৰৰ দিনাখন বেছি হ'ব কাইলৈ হয়তো হ'ব কাইলৈ যথেষ্ট হ'ব আৰু প্ৰতি বছৰে দেওবাৰৰ দিনা বহুত বেছি হয় কেইবা সহস্ৰাধিক লোকৰ সমাগম হয় বগামাটিত বগামাটিত এতিয়া বনভোজৰ বাবে কেনেধৰণৰ তাত প্ৰশাসন বা যিসকল আজিকালি স্বেচ্ছাসেৱী সংগঠন NGO বুলি কয় তেওঁলোকে কেনেধৰণৰ ব্যৱস্থা কৰিছে মানে বনভোজ দলসমূহৰ সুবিধাৰ্থে বগামাটিত আপোনাৰ যথেষ্ট সুবিধা আছে আৰু মনোমোহা দৃশ্য তাৰোপৰি বগামাটিত নৌকা বিহাৰ ৰাফটিং বা জিপ লাইন নৈশ যাপনৰো ব্যৱস্থা আছে আপোনাৰ জংঘল ট্ৰেকিং কৰিব পৰাকৈ গ্ৰীণ ট্ৰেক এডভেঞ্চাৰ নামৰ সংস্থাটোৱে বহু বছৰ ধৰি তাৰমানে তেওঁলোকে কিবা কিবি কৰি আছে তাতে এই গ্ৰীণ ট্ৰেক এডভেঞ্চাৰ নামৰ সংস্থাটোৱে বিভিন্ন সুবিধা দিছে মানুহক আৰু পৰিয়াল লৈ যায় তাত আপোনাৰ নৈশ যাপন কৰিব পাৰি আৰু তাৰোপৰি বগামাটিত বিশেষকৈ দেশী বিদেশী বিভিন্ন পৰ্যটকৰ আগমন ঘটে আৰু তাত চৰাই চিৰিকটিও নিশ্চয় পৰিভ্ৰমী চৰাই আহে তাৰপিছত আপোনাৰ বগামাটিত নদীটোৰ সিটো পাৰে অৰ্থাৎ তামোলপুৰ জিলা হ'ল ইটো পাৰে কিছু অংশ তামোলপুৰ জিলা পৰে আৰু সিটো পাৰে আপোনাৰ পাহাৰৰ কিছু ওপৰত বৌদ্ধ মূৰ্তি এটা আছে এই বৌদ্ধ মূৰ্তি আচ্ছা আমি চেষ্টা কৰিম নয়নজ্যোতি তোমাক বহুত ধন্যবাদ আমি সেই নৈখনৰ সিপাৰ বুলি কৈছে তুমি নিশ্চয় গৈছা বগামাটিলৈ মই বগামাটিলৈ যোৱা নাই যাম বুলি ভাবিহে আছো কিন্তু মানে মোৰ পৰিয়ালৰ কেইবাগৰাকী সদস্য গৈছে তেওঁলোকৰ পৰা শুনিছো আৰু আজিকালিতো ইউটিউবতো কিছুমান বস্তু দেখিবলৈ পোৱা যায় দেখিছো যে আৰু এটা কথা মই তেখেতৰ পৰা জানিব মন আছিলে মই আমাৰ যেহেতু সময় নুকুলাব যে আজিকালি কিছুমান দুঃসাহসিক খেল এইবোৰ কৰা হৈছে কিন্তু দেখিছো যে বগামাটিত তেনেকুৱা ধৰণৰ কৰা হৈছে আৰু যিসকল পৰ্যটক বা বনভোজ দল যাব তাত সেই আনন্দও ল'ব পাৰিব কিছুমান কেম্পিঙৰ সুবিধা কৰা হৈছে আজিকালি তেনেকুৱা ধৰণৰ স্বেচ্ছাসেৱী সংস্থা কিছুমানৰ কথা আপুনি উল্লেখ কৰিলে তেনেকুৱা ধৰণৰ সংস্থাসমূহে কিন্তু তাত উল্লেখ কৰিছে হয় আমি বোধহয় নাৰায়ণ ডেকাক পাইছো আমাৰ ওদালগুৰি সংবাদদাতা নাৰায়ণ ডেকা হয় হয় নমস্কাৰ এতিয়া আমি অলপ আগতে নৈখনৰ বৰনৈৰ সিপাৰৰ তামোলপুৰৰ আমি নয়নজ্যোতিৰ সৈতে কথা পাতিলো বগামাটিৰ সেই পৰিৱেশটো সিপাৰৰ পৰিৱেশ যিটো তামোলপুৰৰ ফালৰ পৰিৱেশ এতিয়া এই ওদালগুৰি জিলাৰ যিটো পৰিৱেশ সেইটো অকমান আমাক ক'বা নেকি হয় হয় এই তামোলপুৰ আৰু ওদালগুৰি সীমামূৰীয়া যি জিলা দুইখনৰ মাজত আছে এইখন বগামাটি ডাউৰীয়া ঝাৰ আৰু এই বগামাটিৰ আচলতে কাষতে আছে বৰনদী অভয়াৰণ্য গতিকে যিসকল পৰ্যটক আহে বা এইখন ইতিমধ্যে হয়তো কমেই পাইছে দুঃসাহসিক যিসকলে ক্ৰীড়া ভাল পায় তাৰ কাৰণে যথেষ্ট উপযুক্ত ঠাই এইখন আৰু তাৰোপৰি ইয়াৰ জীপ চাফাৰীৰ ব্যৱস্থা কৰা আছে কিন্তু এটা কথা হৈছে যিসকল পৰ্যটক বা বনভোজ বিশেষকৈ বনভোজৰ কাৰণে দলবোৰ আহে তাৰ কাৰণে সুবিধা যথেষ্টখিনি আছে যদিও ইয়াৰ কিছু সমস্যাও আহিছে ইয়াত বনভোজস্থলী হোৱাৰ পিছৰ পৰা যে যিহেতু ওচৰতে বন্যপ্ৰাণী যিখন অভয়াৰণ্য আছে তাত ইয়াত যিসকল হাই উৰুমি হয় বা খুব শব্দ যন্ত্ৰ ব্যৱহাৰ কৰে বা কেতিয়াবা কিছুমানে ফটকা আদি আতচবাজি বজাই ফুটাই তাৰ পৰা বন্যপ্ৰাণী সমূহৰ যথেষ্ট অপকাৰ হৈছে মানে অসুবিধা হৈছে লগতে আন এটা কথা হৈছে ৰাস্তাটো যথেষ্ট জনবসতিপূৰ্ণ মাজেৰে গৈছে গতিকে বাট পথতো যিসমূহ সুৰাপান কৰি গাড়ী মটৰ চলাই তাৰ কাৰণেও কিছু ৰাইজে অসুবিধা পায় তেনেকুৱা দুৰ্ঘটনাও সংঘটিত তেনেকুৱা কিছু সমস্যা আছে তেনেহলেও তাত কিন্তু যি NGO আছে সেইসকলে যথেষ্টখিনি চেষ্টা কৰে যে এইখনো যিসমূহ বনভোজকাৰী দল আহে তেওঁলোকৰ যেন নিয়ন্ত্ৰণ কৰিব পৰা যায় সুবিধাখিনি দিয়া হয় হয় ইতিমধ্যে প্লাষ্টিক বৰ্জন কৰা এক অঞ্চল হিচাপে ঘোষণা কৰিছে ইকো টুৰিজম যিটো এটা সংস্থা আছে এই সংস্থাটোৱে আৰু এইবাৰো সেইধৰণে সাজু হৈ আছে কিন্তু এই ইকো টুৰিজম যি সংস্থা আছে তেওঁলোকে মিনিমাম এটা
সামান্যতম এটা মাননি লৈ পেলাই এই গাড়ীসমূহ ভিতৰলৈ সোমাব বা তেওঁলোকৰ যিনো অসুবিধা সকলৰ প্ৰতি লক্ষ্য ৰাখে কিন্তু তেওঁলোকে আহ্বান জনাইছে যিসকল আহে সেইসকলে নিজেও আনন্দ কৰক আৰু আনকো অপকাৰ নকৰাকৈ বা অসুবিধা নকৰাকৈ আনন্দ উপভোগ কৰক। না মই এইখিনিতে নাৰায়ণ মই আৰু এটা কথা সুধিছোঁ যে ওদালগুৰি জিলাতে আৰু এটা আমাৰ ভাৰত ভূটান সীমান্তৰে অতি আকৰ্ষণীয় এটা বনভোজস্থলী আছিলে ভৈৰৱকুণ্ড। এই ভৈৰৱকুণ্ডত এতিয়া কেনেধৰণৰ পৰিৱেশ? ভৈৰৱকুণ্ড এতিয়াও সকলোৰে আকৰ্ষণৰ স্থলী হৈ আছে কাৰণ যিহেতু এইটো এটা আমাৰ ত্ৰিবেণী সংগম হয় যিহেতু ইফালে ভূটান সীমান্ত তাতে আৰু এফালে আন্তঃৰাজ্যিক সীমান্ত অৰুণাচল প্ৰদেশ লাগি আছে আৰু ইফালে ভূটানৰ পৰা বৈ আহিছে জামপানী নৈ আৰু অৰুণাচলৰ পৰা বৈ আহিছে ভৈৰৱী নদী আৰু অসমৰ ধনশিৰি নৈ। গতিকে এই তিনিখন নৈৰ সংগমস্থলীয়ে সৃষ্টি হৈছে ভৈৰৱকুণ্ড আৰু এতিয়াও ইয়াত সকলোৰে একে নৈসৰ্গিক যি প্ৰাকৃতিক দৃশ্য এই দৃশ্য উপভোগ কৰাৰ কাৰণে এতিয়াও সুন্দৰ হৈ আছে আৰু এই পথেৰেই অৰুণাচললৈ যোৱাৰ যি পথ বোমডিলালৈ যোৱাৰ পথ সেইটো তুলনামূলকভাৱে খুব অতি নতুন ধৰণৰ পথ নহয় বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যন কৰা হয় আৰু ইয়াতে তেওঁলোকে যি ইনাৰ লাইন পাৰ্মিট দিয়াৰ ব্যৱস্থা অৰুণাচল হেৰিৰ পৰা ব্যৱস্থা কৰি ৰাখিছে। ইয়াতে অফলাইন তেওঁলোকে ইয়াৰ পৰা যিসকল কোনো পৰ্যটকে যদি ইফালেৰে অৰুণাচলৰ ভিতৰলৈ যাব বিচাৰে অফলাইন ইয়াতে তেওঁলোকে এটা কেন্দ্ৰ খুলি ৰাখিছে। ইনাৰ লাইন পাৰ্মিটো ইয়াৰ পৰা তেওঁলোকে গ্ৰহণ কৰি ভিতৰলৈ যাব পাৰে বা ইফালে ভূটানলৈ যিখন দৈফাম জিলাৰ হেৰি আছে ভূটানৰ SSB যথেষ্ট ইয়াত নিৰাপত্তা ব্যৱস্থা আছে। ওচৰতে ভৈৰৱকুণ্ড আৰক্ষী চকী আছে গতিকে নিৰাপত্তাৰ দিশৰ পৰা যথেষ্ট সুচল হৈ আছে আৰু যিসকলে বহিৰাজ্যত আন্তঃৰাষ্ট্ৰীয় বোলে পাৰপত্ৰ ভিছা পাছপৰ্ট নোহোৱাকৈ আমি ইয়াতে এই কথাষাৰ শুনিবলৈ পাওঁ যে ভিছা পাছপৰ্ট নোহোৱাকৈ বিদেশ ভ্ৰমণৰ সুযোগ যদি ল'ব লাগে তেওঁ ভৈৰৱকুণ্ডলৈ আহিব পাৰে। যিহেতু ভৈৰৱকুণ্ডলৈ যাবলৈ ভৈৰৱকুণ্ডত অহাৰ পিছতেই ভূটানলৈ সোমাবলৈ তেওঁলোকৰ ভূটান চৰকাৰৰ তেওঁলোকৰ এখন ইয়াতে গেট এখন আছে তাত যিসকল প্ৰাপ্তবয়স্ক তেওঁলোকে ভোটাৰ ID আধাৰ সেইসমূহ দেখুৱাই পেলাই ভিতৰলৈ যাব পাৰে আৰু লগতে যিসকল শিশু আছে সেইসকলে বাৰ্থ চাৰ্টিফিকেট জন্মৰ প্ৰমাণ পত্ৰ লৈ পেলাই দেখুৱাই পেলাই ভিতৰলৈ যাব পাৰিব আৰু দৈফামত তাত যি আমাৰ লুৰ যিখন আমি দলং দেখিবলৈ পাওঁ সেই দলংখন তাৰ ভিতৰত আছে মন্দিৰ আছে সেইবোৰ পৰিদৰ্শন কৰাৰ সুযোগ তেওঁলোকে দিছে। অতি আকৰ্ষণীয় দৃশ্য। হয় হয় মই নাৰায়ণ ডেকা ধন্যবাদ বহুত আমাক এই কথাখিনি জনোৱাৰ বাবে। আমি পৰৱৰ্তী সময়ত আমি আকৌ তোমাৰ পৰা আমি এই পৰিৱেশ বনভোজ বা সেই যে ত্ৰিবেণী সংগমৰ কথা তুমি কৈছা সেই বিষয়ে আৰু অধিক কথা আমি জানিবলৈ চেষ্টা কৰিম। ধন্যবাদ। ধন্যবাদ। মই পৰিস্মিতাক এটা কথা সুধিছোঁ যে এই আমাৰ এজন সংবাদদাতা অলপ আগতে কৈ গৈছে যে সুৰাপান কৰি এটা পৰিৱেশ এটা বিনষ্ট কৰে। এই মহিলা আৰু বিশেষকৈ যুৱতীসকলৰ বাবে নিশ্চয় এটা অপ্ৰীতিকৰ মানে এটা অবাঞ্ছিত পৰিৱেশৰ সৃষ্টি হয়। এইটো এটা আমাৰ বেয়া দিশ নহয় জানো? নিশ্চয় বিশেষকৈ বনভোজস্থলীবিলাকত বহু দল বহু ঠাইৰ পৰা মানুহ আহি গোট খাইহি তাৰ মাজতে কিছুমানে সুৰাপান কৰি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে। বিশেষকৈ কণ ল'ৰা ছোৱালী যেতিয়া লগত থাকে তেতিয়া মহিলাগৰাকীৰ ক্ষেত্ৰত সেই মানে তেনে অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন হোৱাটো কিছু সময়ত কঠিনো হৈ পৰে আৰু সেই বনভোজস্থলীবিলাকত তাৰ লগতে সুৰাপান কৰাৰ লগতে যদি মোবাইল টয়লেট বা এনেধৰণৰ ব্যৱস্থাবিলাক যদি নাথাকে তেতিয়াও বহু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। গতিকে অকল মানে মহিলা বা যুৱতীৰেই নহয় এইটো সকলোৰে বাবে বনভোজ দলসমূহৰ বাবে অসুবিধাজনক। এইটো কথা ধৰণৰ যিবিলাক কাৰ্যকলাপ কৰে আপুনি যিটো উল্লেখ কৰিলে তেনেকুৱা ধৰণৰ কাৰ্যকলাপ কৰা মানুহখিনিয়ে কিন্তু এই য'ত যায় সেই অঞ্চলটো কিন্তু লেতেৰা কৰি থৈ অহা দেখা যায় কাৰণ তেওঁলোকৰ আহিবৰ সময়ত সেই যোৱা হয়তো সেই পৰিৱেশটো নাথাকে বা সেই মানসিকতা নাথাকে যাৰ ফলত প্ৰকৃতিস্থ অৱস্থাত নাথাকে। প্ৰকৃতিৰ লগত মিলি মানে যাব নোৱাৰে। ঠিক আছে আমি আৰু এটা পাহাৰীয়া অঞ্চললৈ যাওঁ। আমাৰ আমাৰ এগৰাকী অতি জ্যেষ্ঠ সাংবাদিক ডিফুৰ তেখেত সঞ্জু বৰা তেখেতক আমি বোধহয় ফোন লাইনত পাইছোঁ। বৰা ডাঙৰীয়া হয় আপোনাক প্ৰথমে আমি ধন্যবাদ জনাইছোঁ আমাক এইকণ সময় দিয়াৰ বাবে। আমি এতিয়া কাৰ্বি আংলং এটা অতি আকৰ্ষণীয় তাৰ প্ৰাকৃতিক পৰিৱেশ তাত আৰু এই বনভোজৰ বতৰত গুৱাহাটীকে ধৰি বিভিন্ন উজনি নামনি অঞ্চলৰ পৰা তালৈ নগাঁও জিলাতো আছেই তাৰপিছত আৰু গুৱাহাটীৰ পৰাও বহু বনভোজ দল তালৈ যায়। এতিয়া তাত পৰিৱেশটো কেনেকুৱা ধৰণৰ কি বনভোজস্থলী তাত এতিয়া মুখৰ হৈ উঠিছে?
হয়, বনভোজস্থলী কাৰ্বি আংলঙত যথেষ্টই আছে আৰু আপুনি ইতিমধ্যে কৈছে কাৰ্বি আংলং জিলা প্ৰাকৃতিকভাৱে অতি সৌন্দৰ্য আছে। প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ আৰু কংক্ৰিটৰ মহানগৰীৰ মাজৰ পৰা আচলতে বহু মানুহ ইয়ালৈ আহে যে কেইদিনমান অলপ শান্তিৰে প্ৰকৃতিৰ নিৰিবিলিৰ মাজত থাকো বুলি। আৰু কাৰ্বি আংলং জিলাৰ ডিফুৰ কাষতেই আছে লাংবুকু, ইয়াৰ পৰা প্ৰায় 23 কিলোমিটাৰ দূৰত আছে। চিলনী আছে, চিলনী ডিফুৰ পৰা প্ৰায় 26 কিলোমিটাৰ দূৰ। আৰু শিলভেটা আছে, শিলভেটা প্ৰায় 30 কিলোমিটাৰ দূৰত আছে। ভেলুঘাট আছে, ভেলুঘাট টকমকাৰ লগত, ভেলুঘাটটো আমাৰ ইয়াৰ পৰা প্ৰায় 70 কিলোমিটাৰ দূৰত হয় ডিফুৰ পৰা। আৰু তাৰপিছত আছে কাংথিলাংছো 75 কিলোমিটাৰ মান দূৰত হয়। আৰু অন্যফালে কাজিৰঙাৰ ওচৰতে আছে কাকচাং। এই 6টা স্থানতে আচলতে আটাইতকৈ বেছিকৈ এই বনভোজ খাবৰ কাৰণে বিভিন্ন স্থানৰ পৰা আহে লোকসকল। আৰু অকল অসমৰ বুলিয়ে নহয়, নাগালেণ্ডৰ পৰাও যথেষ্ট মানুহ আহে। নাগালেণ্ডৰ পৰা বিশেষকৈ লাংবুকু আৰু চিলনীত পিকনিক যে বনভোজৰ এই পৰিৱেশৰ সময়ত এই নৱেম্বৰ ডিচেম্বৰ বুলিয়ে নহয়, গোটেই বছৰটোৱে এই দুটা স্থানলৈ আচলতে মানুহ আহি থাকে। তাত যিহেতু পৰিৱেশটো বতৰ ঠাণ্ডা থাকে, সেই সদায়ে অনুকূল এটা পৰিৱেশ থাকে বনভোজৰ বাবে। হয়, তাত এতিয়া ধৰক এই বনভোজৰ লগত আমি অলপ আগতে কথা পাতিছোঁ, বনভোজকাৰী আনন্দ উৎসৱৰ মাজত কেতবোৰ অবাঞ্ছিত কথাও আছে। যেনে ধৰক আমি আলোচনা কৰিছোঁ যে সুৰাপান কৰি পেলাই পৰিৱেশ বিনষ্ট কৰে। তাৰপিছত হয়তো বিশেষকৈ মহিলা যুৱতী বুলিয়েই নহয়, ল'ৰা ছোৱালী শিশুৰ বাবেই নহয়, সকলোৰে বাবে এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় যদি সুৰাপান কৰি যদি বনভোজ আনন্দ উপভোগৰ নামত যদি সেই সীমা চেৰাই যায়। সেইটো নিশ্চয় আছে তাত। আৰু দ্বিতীয় কথা হৈছে যে পৰিৱেশ যিটো বিনষ্ট কৰে, যিবোৰ বৰ্জনীয় পদাৰ্থ, যিবোৰ প্লাষ্টিককে ধৰি সেই তাৰ বাবে এগৰাকী সচেতন ব্যক্তি হিচাপে তাত কাৰ্বি আংলং যিটো স্বায়ত্তশাসিত পৰিষদ বা যিসকল NGO আছে, স্বেচ্ছাসেৱী সংগঠন, তেওঁলোকে কি ব্যৱস্থা লৈছে আপুনি অকণমান জনাব নেকি আমাক? হয়, মানে ইয়াত এনেকুৱা ধৰণৰ যে লাংবুকু আৰু চিলনী বা শিলভেটা এই গোটেই জেগাকেইটাত ভেলুঘাটতো আছে। তাৰমানে স্থানীয় যিবিলাক চেল্ফ হেল্প গ্ৰুপ আছে, চেল্ফ হেল্প গ্ৰুপ বিলাকে কাম কৰে আৰু তেওঁলোকে স্বেচ্ছামূলকভাৱে এই কামখিনি কৰে। যে গেটতে এটা এন্ট্ৰি ফিজ লোৱা যায় 20 টকা বা 50 টকা তেনেকুৱা ধৰণে। আৰু এই NGO বিলাকক দিয়া যিকেইটা বনভোজস্থলী আছে গোটেইকেইটাতে এই এটা খুব ভাল পৰিৱেশ দেখা যায়। আৰু এটা কথা যে আজিলৈকে এনেকুৱা ধৰণৰ পৰিৱেশ কিন্তু আমাৰ ইয়াত হোৱা নাই কোনোটো পিকনিক স্পটতে, যে মদ খাই পেলাই যে কাজিয়া পেচাল হৈছে বা যুৱতীক অশালীন ব্যৱহাৰ কৰিছে, তেনেকুৱা ধৰণৰ হোৱা নাইকিয়া। কাৰণ এই গোটেইকেইটা স্থানতে ফৰেষ্টৰ মানুহবিলাকো থাকে, পহৰা দি থাকে আৰু তেওঁলোকে টহল দি থাকে। আৰু তেনেকুৱা ধৰণৰ পৰিৱেশ আচলতে আজিলৈকে মানে হোৱা নাইকিয়া। আৰু আমি ভাবো যে ভৱিষ্যতলৈ নহব। সুৰাপান কৰে হয়, আৰু জনজাতীয় এলেকাবিলাকত আচলতে এনেকুৱা ধৰণৰ হয়, প্ৰায় মানুহে সুৰাপান কৰি কিন্তু কাজিয়া পেচাল নকৰে তেওঁলোকে। সেইটো আচলতে মানে আপোনাৰ সুৰাপান কৰি প্ৰকৃতিস্থ হৈ থকাটোত আপত্তি নাই, সেই পৰম্পৰাগতভাৱে যিহেতু মানে যে সুৰাপান কৰা যায়, গতিকে তেওঁলোকে কেতিয়াও নকৰে। বাহিৰৰ পৰা অহা কোনোবাইহে কেতিয়াবা কৰে। আৰু সেইটো কৰিলেও মানে কি হয় যে যিখিনি মানুহ পৰিচালনা বাবে থাকে, পুৱাৰে পৰা তেওঁলোকে সন্ধিয়ালৈকে থাকে। কিন্তু এটা কথা হয়, লাংবুকুত যোৱাবাৰো অলপ দিনৰ আগতেও এটা ল'ৰা ঢুকাইছে। আৰু চিলনীতো সেইটো হৈছে কেইবাবাৰো, আৰু শিলভেটাতো আগতে হৈছে। শিলভেটাত
আজিকালি একেবাৰে যাবলৈ দিয়া নহয়, মানে চিলভেটাৰ যিটো ৱাটাৰফল সেইটো খুব বেছিকৈ আচলতে সোঁত আছে, গতিকে তালৈ যাব দিয়া নহয়। এনেকুৱা ধৰণৰ ঘটনাবিলাক কিন্তু মাজে মাজে ঘটি থাকে। সেই বাধা নামানি তেওঁলোক গুচি যায় ৱাটাৰফল একদম ওপৰলৈ যাম বুলি, আৰু যিহেতু ওচৰলৈ গ'লে কি হৈ যায় পাথৰবিলাক খুব স্লিপি, গতিকে পৰি যায়, ক'ত পৰি যায় আৰু বিচাৰি পোৱা নাযায়, মৃতদেহ উদ্ধাৰ কৰাটোৱে সমস্যা হয়। খুব ডাঙৰ এইবোৰ বৰ অবাঞ্ছিত ঘটনা। হয় হয় হয়। বাৰু বৰা ডাঙৰীয়া, সঞ্জু বৰা, আপুনি আমাক আকাশবাণীৰ সৈতে ভৱিষ্যতলৈ সংযুক্ত হৈ থাকিব। আপোনাৰ ইমান দিনৰ অভিজ্ঞতাক আমি আকাশবাণীও আমি উপকৃত হ'ম আপোনাৰ অভিজ্ঞ মন্তব্যৰ ফলত। আপোনাক ধন্যবাদ পুনৰবাৰ। আপোনালোকো ধন্যবাদ মোক এইখন সুবিধা দিয়াৰ কাৰণে। ধন্যবাদ। অৰুণিমা, এতিয়া কৈছে যে এই জনজাতীয় মানে সুৰাই নহয়, জনজাতীয় খাদ্য প্ৰণালীটো এইটো এটা আমি এই কংক্ৰিটৰ মহানগৰৰ পৰা আঁতৰলৈ গৈ এই বনভোজৰ দিনাখনে এটা আচলতে সুবিধা পাওঁ যে বিভিন্ন জনগোষ্ঠীৰ যি খাদ্য আছে তাত বনভোজৰ লগতে গৈ আমি তাত অলপ সোৱাদ ল'ব পাৰোঁ। নিশ্চয় নিশ্চয় খাদ্যৰ সোৱাদ ল'ব পাৰি বা তেওঁলোকৰ হস্তশিল্প বিভিন্ন ধৰণৰ বস্তু চাব পাৰি, সেইটো সুবিধাও দিয়ে বনভোজে। আৰু মানুহৰ জীৱনশৈলীৰ লগত পৰিচিত হোৱাটো খুবেই ভাল কথা, কাৰণ আমাৰ প্ৰত্যেকৰে বেলেগ বেলেগ। আচলতে অসমখনত কেনেকুৱা কিলোমিটাৰমান পাৰ হৈ গ'লে আমি অকণমান বেলেগ জীৱনশৈলী দেখা পাওঁ, বেলেগ ভাষা শুনিবলৈ পাওঁ, কথা বতৰা বেলেগ হৈ যায়। গতিকে সেইটো এটা অৱসৰ, সেইটো এটা সুযোগ দিয়ে বনভোজে আমাক। পৰিস্মিতা, তুমি উজনিৰ ছোৱালী, তাত তুমি কৈছা যে এই টাইফাকে অঞ্চলৰ খাদ্যাভ্যাস অকণমান তাত কি বিশেষত্ব আছে? টাইফাকেৰ বিশেষত্ব তেওঁলোকৰ খাদ্যাভ্যাসটো খাদ্যাভ্যাস আছে, তেওঁলোকৰ টোপোলা ভাত আৰু বিভিন্ন ধৰণৰ যিটো আপুনি পানীয়ৰ কথা ক'লে, বা তেওঁলোকে খুব বিশেষ ধৰণে বস্ত্ৰ, তেওঁলোকে হস্ততাঁতৰ বস্ত্ৰ তেওঁলোকে উৎপাদন কৰে, বা তেওঁলোকৰ জীৱনসজ্জা থকা ঘৰ সজাৰ পদ্ধতিও অকণমান বেলেগ, বা তেওঁলোকৰ গোটেইখিনি আৰু বেছি সৰহ সংখ্যকে তেওঁলোক বুদ্ধধৰ্মী, গতিকে তেওঁলোকৰ এটা সুকীয়া এটা তেওঁলোকৰ জীৱনশৈলী আছে আমি দেখিবলৈ পাওঁ। আচ্ছা, আমি এতিয়া সেই উজনিৰ পৰা আমি এতিয়া গৈ পেলাই টাইফাকে আমাৰ নাহৰকটীয়া সেই অঞ্চলৰ পৰা গৈ পেলাই আমি ব্ৰহ্মপুত্ৰৰ ইপাৰে যাওঁ। আমাৰ প্ৰচাৰ ভাৰতীৰ এজন সংবাদদাতা, তেওঁ নাট্যকৰ্মী দয়াল কৃষ্ণ নাথ, তেওঁ আমাৰ সৈতে সংযুক্ত হৈছে। দয়াল, হয়, আমি এতিয়া উত্তৰ লখিমপুৰত বনভোজৰ পৰিৱেশ কেনেকুৱা নহয়? আপুনি উত্তৰ লখিমপুৰৰ পৰা একেবাৰে আমি অৰুণাচলৰ সীমামূৰীয়া সেই গোটেই ঠাইবোৰ, ধেমাজি এই অঞ্চলৰ আপুনি নিশ্চয় জানে যে তাত এতিয়া বনভোজৰ পৰিৱেশ, আৰু বগীবিল দলং হোৱাৰ পাছত এতিয়া নিশ্চয় দক্ষিণ অসমৰ মানে দক্ষিণ পাৰৰ পৰাও যথেষ্ট লোক তালৈ যায়। কেনেধৰণৰ পৰিৱেশ? লখিমপুৰ জিলাখন যিহেতু অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চল, গতিকে প্ৰায় বনভোজ খোৱাৰ কাৰণে অৰুণাচল সীমান্তৱৰ্তী যিখিনি অঞ্চল আছে সেইখিনি অঞ্চললৈ বেছিকে যায়। দেখা পোৱা যায় যে প্ৰায় 15টামান স্থান আছে লখিমপুৰ জিলাখনৰ ভিতৰত। বিশেষকে এটা গুৰুত্বপূৰ্ণ স্থান হৈ পৰিছে প্ৰায় 5 কিলোমিটাৰ দূৰত লখিমপুৰ সদৰৰ পৰা যিখন ৰঙা নদীৰ ৰেলৰ দলং আছে, তাৰ কাষতে শতযান বুলি এটা পক্ষী এখন উদ্যানেই আছে। এইটো এটা উল্লেখ কৰিবলগীয়া বিষয়। আৰু আনহাতে বেছিকৈ দেখা পোৱা যায় যে লখিমপুৰ সদৰৰ পৰা প্ৰায় 19-20 কিলোমিটাৰ দূৰত। আনফালে আমি যদি ক'বলৈ যাওঁ দুলুং কিমিন কুঁৱাৰী, যিখন কিমিনৰ ফালে যোৱা আমাৰ ডিজু হৈ পেলাই ৰঙা নদীৰে হয়, ৰঙা নদীৰ এটা স্থান কিমিন কুঁৱাৰী, প্ৰায় 21 কিলোমিটাৰ মান দূৰ হয়। তাত সাধাৰণতে ভিৰ দেখা পোৱা যায়। আৰু ঘাগৰ নদীটো আছেই, জানে মিচিং অধ্যুষিত এলেকা সোৱণশিৰি পাৰে পাৰে আছে, ঘাগৰৰ 3-4টা স্থান আছে, যিটো ঘাগৰ নদী আপুনি তাত গৈ নদীত আপুনি নাও লৈ পেলাই ইপাৰলৈ যাব পাৰে, বাসুদেৱ স্থান পায়। গতিকে সেই জেগাবিলাকত সাধাৰণতে দেখা পোৱা যায় এতিয়াৰ পৰা আৰম্ভ হৈছে। আৰু চাউল ধোৱা ঘাটটো আছেই। চাউল ধোৱা ঘাট আগতে গভীৰ থকাৰ কাৰণে বহুত সমস্যাৰ সৃষ্টি হৈছিলে, এইবাৰতো সোৱণশিৰি শুকাই গ'ল, গতিকে আশা কৰোঁ এইবাৰ চাই গভীৰতা কমিছে।
নদীৰ তাত খুব ভিৰ হয় বিভিন্ন অপ্ৰীতিকৰ ঘটনা ঘটে যদিও কিন্তু এইখিনি খুব এটা কণ্ট্ৰলত থাকে বিশেষকৈ যিহেতু লখিমপুৰত সমস্যাটো হ'ল কি আমাৰ জনগোষ্ঠীয় লোকৰ সংখ্যা বেছি আপুনি ঘাগৰ পাৰতে কওক গতিকে তেখেতসকলৰ যিটো স্থানীয় মানে আমাৰ খুৰা আছে যিটো তেখেতসকলে ব্যৱহাৰ কৰে সেইখিনিলৈ খুব এটা সমস্যা নহয় যদিও অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চল আপোনালোকে জানেই যে অৰুণাচল পাৰ হ'লে আমাৰ মাদক দ্ৰব্যৰ দাম কম ইয়াত গতিকে তেনেধৰণৰ এটা পৰিৱেশ আনন্দ উৎসৱৰ পৰিৱেশ এটা সৃষ্টি হৈ যায় আৰম্ভ ইতিমধ্যে হৈছে গতিকে 1 তাৰিখৰ পৰাতো আৰু গোটেই জানুৱাৰী মাহটোৰ যেতিয়া শনি দেওবাৰ বা অফিচ বন্ধ থাকিলে এইবিলাক স্থানত ভৰি পৰে তেনেধৰণে আছে দীঘা বুলি এটা জেগা অৱশ্যে দীঘাত এতিয়া সমস্যা আহি পৰিছে যিহেতু তাত বন্যহাস্তিৰ অলপ মানে উপদ্ৰৱ আৰম্ভ হৈছে অসম অৰুণাচল সীমান্তত বহু ক্ষেত্ৰত এতিয়া গভীৰতালৈ গৈ পেলাই মানে ৰাইজে বনভোজ খাবলৈ অলপ শংকা হৈছে তেনেধৰণৰ মেথুন চাপৰি বুলি আছে ফুলবাৰী নাওবৈচাৰ সমষ্টিৰ অন্তৰ্গত পৰে তাতো সুন্দৰ এক পৰিৱেশ কিন্তু দেখা গৈছে যে বেছিভাগ নিৰ্ভৰ কৰিছে ৰঙা নদী সোৱণশিৰি বা এইফালে বিক্ৰম বাঘিনীজান আছে ৱাটাৰফলছ আছে এইটো এটা ইণ্টাৰেষ্টিং কথা বাঘিনীজান বুলি এটা জেগা আছে 24 কিলোমিটাৰ দূৰ মেইন ৰাস্তাৰ পৰা বেছি দূৰ নহয় নেশ্যনেল হাইৱেৰ পৰা তাত মানে এটা আৰ্টিফিচিয়েল ৱাটাৰফলছ সৃষ্টি হৈছে মানে ৰেলৱে ডিপাৰ্টমেণ্টে এখন ৱাল দি দিলে তাৰ পৰা পাহাৰৰ পৰা পানীটো অহাৰ পাছত তাত যোৱা বছৰ দেখা গৈছিলে লোকৰ সমাগম বেছি দেখিছিলে কিন্তু শেষত আৰক্ষী প্ৰশাসনে দুই ঘটনাৰ কাৰণে তাত যোৱা ৰেষ্ট্ৰিকশ্যন কৰি দিছিলে বন্ধ কৰিছিলে এইবাৰ কি কৰে প্ৰশাসনে জনাব এতিয়ালৈকে জনোৱা নাই যে এইবিলাক জেগাত হয় দৌপাং বুলি আছে এটা জেগা চেঁচা যিখন দৌপাং নদীৰ পাৰত সেইও অসম অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চল প্ৰায় 50 কিলোমিটাৰ সদৰৰ পৰা হয় ৰঙা বনাঞ্চলৰ অন্তৰ্গত হয় তাৰ ডিক্ৰং নদী বহুখিনি যায় যিহেতু দেখা যায় যে লখিমপুৰৰ যিখিনি নদী গভীৰতা কম আৰু এটা সুন্দৰ পৰিৱেশ হয় শিলৰ মাজতে কোনোবাই তম্বু তৰি বা ঝাৰবন আছে নদীৰ তাৰ মাজতে বিভিন্ন আনন্দ ফূৰ্তিৰে বিহু গীত আনন্দ নাচি বাগি বনভোজ উপভোগ কৰে তেনেকে আছে তুনিজানত আছে অসম অৰুণাচল সীমান্তত কিছু জেগা আছে এনেধৰণে লখিমপুৰত এটা উচ্চমুখৰ পৰিৱেশ হয় আৰম্ভ ইতিমধ্যে হৈছে ৰবিবাৰৰ পৰা আৰু উৎসাহ বাঢ়িব অপ্ৰীতিকৰ ঘটনা খুব ঘটে কিন্তু সততে বৰ্ডাৰ হোৱাৰ কাৰণে অসম অৰুণাচল সীমান্ত বৰ্ডাৰ হোৱাৰ কাৰণে কিন্তু প্ৰশাসনে অলপ এটা সতৰ্কতা জাৰি কৰে বা প্ৰশাসনে আৰক্ষীও বহু জেগাত নিয়োগ কৰে যিহেতু অসম অৰুণাচল সীমান্তৱৰ্তী হিচাপে অৰুণাচলীয় অসমৰ মাজত কিছু এটা কনফ্লিক্ট আছে ভূমি লৈ গতিকে সেইখিনিও চাবলগীয়া হয় 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 বাৰু দয়াল কৃষ্ণনাথ আপুনি একেবাৰে আমাক ইমান ধুনীয়াকৈ প্ৰাঞ্জল ভাষাৰে এটা ছবি দাঙি ধৰিলে নহয়নে বাৰু অৰুণিমা আপোনাক ধন্যবাদ বৰ ধুনীয়াকৈ আপুনি বৰ্ণনা দিলে সঁচাকৈ খুব ধুনীয়া একেবাৰে আমাক পৰিৱেশটো যেন আমাৰ এটা কথা মোৰ মনলৈ আহিছে এতিয়া আমি ইমান কেইগৰাকী ব্যক্তিৰ সৈতে কথা পাতিলোঁ এতিয়া মনলৈ আহিছে যে কিছুমান এনেকুৱা নাম কৈছে তেওঁলোকে আমিয়ে সেই নামবিলাক শুনা নাই বা নাজানো আমিয়ে কিমান অজ্ঞ গতিকে ইমান সুন্দৰ প্ৰাকৃতিক শোভা লুকাই আছে বা গুৰুত্বপূৰ্ণ স্থান সেইসমূহ গতিকে আমি যোৱা প্ৰয়োজন আচলতে আমি পটকে আমি বাহিৰলৈ গুচি যাওঁ বা কিবা চাবলৈ গুচি যাওঁ আমাৰ অসমতে ইমান ধুনীয়া পৰিৱেশ আছে ইমান ধুনীয়া স্থান আছে সঁচাকৈ এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ বিশেষকৈ দেখা যায় যে আমি বনভোজৰ কাৰণে নদী কাষৰীয়া ঠাইবিলাক বেছি পচন্দ কৰোঁ আৰু সেইকাৰণে আমি যেতিয়া বনভোজ খাবলৈ যাওঁ এই ক্ষেত্ৰত আমি পৰিষ্কাৰ পৰিচ্ছন্নতাৰ দিশটোৰ ওপৰত খুবেই গুৰুত্ব দিয়াটো দৰকাৰ যাতে আমি খোৱাৰ পাছত সেই জেগাবিলাক চাফা কৰি থৈ আহিব পাৰোঁ বা নিজেই ডাষ্টবিন বেগ লৈ গৈ আৱৰ্জনাখিনি তাত ভৰাই আনিব পাৰোঁ সেই ব্যৱস্থাটোৰ প্ৰতি গুৰুত্ব দিব লাগে সচেতনতাৰ খুব দৰকাৰ হয় সচেতনতাৰ দৰকাৰ আৰু যিহেতু হয় আমি আচলতে প্ৰশাসনেও খুব কঠোৰ নিষেধাজ্ঞা জাৰি কৰি দিব লাগে যাতে আমি এইটো কাম কৰিব নোৱাৰো যেতিয়া মানুহে যদি নামানে তেতিয়াহ'লে মনাবৰ বাধ্য কৰিব লাগে কঠোৰ হ'ব লাগে আৰু আমাৰ সঞ্জু বৰাই কৈছে যে এই ধৰণৰ শোকাবহ ঘটনাও ঘটিছে প্ৰাণহানিৰ দৰে এই কথাটো প্ৰশাসনেও নিশ্চয় সচেতন হ'ব আমি একেবাৰে এই দয়াল কৃষ্ণনাথৰ পৰা এই বোধহয় আমি অৰুণাচলো পাই হয় হয় তাত মানে বনভোজস্থলী বিশেষকৈ গুৰুত্বপূৰ্ণ বনভোজস্থলী মানে বিশেষকৈ জনপ্ৰিয় বনভোজস্থলী কোনবোৰ তাত জনপ্ৰিয় বুলি ক'বলৈ গ'লে প্ৰথমে চৰাইদেউ নামটো ল'বই লাগিব যিহেতু চৰাইদেউ
মৈদামৰ নামক লৈ চৰাইদেউ জিলাখন স্থাপিত হৈছিল কিন্তু কথাটো হৈছে কি বৰ্তমান এতিয়া সমস্যাত ভুগি আছে চৰাইদেউবাসী যে চৰাইদেউ জিলা চৰাইদেউ মৈদাম বৰ্তমান শিৱসাগৰ জিলাত আছে আৰু সেইডোখৰ এডোখৰ জনপ্ৰিয় বনভোজস্থলী চৰাইদেউ মৈদাম তাৰ অলপ আগলৈ গ'লে আমি সোণাৰীৰ পৰা নামৰূপৰ দিশত গ'লে আমি দিল্লীঘাট পাওঁ দিল্লীঘাট হয় দিচাং নদীৰ এক প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত আছে দিল্লীঘাট আৰু তাত এই ডিচেম্বৰ মাহৰ পৰা খুব বনভোজ দলসমূহ আহে বিভিন্ন স্থানৰ পৰা আহে শিৱসাগৰ চৰাই উজনি অসমৰ প্ৰায় সংখ্যক ঠাইৰ পৰা মানুহসকল এই দিল্লীঘাটলৈ আহে তাৰ কাষতে সোণাৰীৰ পৰা মৰাণ দিশত যিটো ৰাস্তা আছে কচুমাৰী অঞ্চলৰ কাষতে আছে বগৰী চাপৰি বুলি এডোখৰ ঠাই আছে বেছি দিন হোৱা নাই সেই জনপ্ৰিয় বনভোজস্থলীখন 5 বছৰ মানৰ পৰা সেই ঠাইলৈ মানুহ যায় খুব তাত বগৰী গছ আছে আৰু সেই বগৰী গছৰ নামেৰে তাত নামাকৰণ কৰা আছে বনভোজস্থলীখনৰ আৰু তালৈ খুব মানুহ যায় আৰু তাক আৰু এটা কথা ক'বলৈ গ'লে অৰুণাচলৰ দিশত লংডিং বুলি এডোখৰ জেগা আছে সেই জেগাটুকলৈ মানুহে দিনজোৰা একেদিনাই ঘূৰি আহিব পৰাকে সেই ঠাইলৈ মানুহ যায় মানে এতিয়া বোধহয় সেই ডিব্ৰুগড়ৰ পৰা এটা নতুন পথ হৈছে সেই লংডিঙলৈকে এতিয়া যাব পৰা হৈছে নহয় বৰ সুগম হৈছে এতিয়া হয় খুব ধুনীয়া এটা পথ প্ৰাকৃতিক সৌন্দৰ্যৰ মাজেৰে বিভিন্ন ঠাই মানুহ যায় এদিনীয়া ভ্ৰমণ থাকিলে মানুহে সেই লংডিঙৰ ফালে যায় আৰু খুব প্ৰাকৃতিক সৌন্দৰ্যৰ মাজেৰে তাত উপভোগ কৰে তেওঁলোকে তাত খাদ্য অৰুণাচলী লোকৰ পৰা খাদ্য বিভিন্ন খোৱা সামগ্ৰী ক্ৰয় কৰি আনে বজাৰত তাত উপলব্ধ আৰু এতিয়া সুমথিৰা টেঙা নিশ্চয় ওলাইছে সেই অঞ্চলবোৰত নহয় জানো হয় হুমথিয়া টেঙা তাত অৰুণাচলৰ যিসমূহ স্থান তাত হুমথিয়া টেঙা উপলব্ধ হৈছে লাহেকে আৰু অলপ দিনৰ পিছত আৰু বেছিকে হ'ব আৰু বনভোজ খাবলৈ গৈ বনভোজে তেওঁলোকে হুমথিয়া টেঙাৰো সোৱাদ ল'ব পাৰিব নহয় জানো বা নুবুল বহুত ধন্যবাদ আমি এটা গোটেই ছবিখন আমি গোটেই অসমৰ পৰা ছবিখন লৈ আছো আমাৰ যেন শ্ৰোতাসকলে আজি যেন মানে আকাশবাণীৰ জৰিয়তে শ্ৰৱণৰ জৰিয়তে যেন তেওঁলোকে এটা আনন্দ উপভোগ কৰিছে বনভোজস্থলীবিলাকৰ ধন্যবাদ নুবুল ধন্যবাদ এতিয়া আমি অসমৰ আমি বিভিন্ন ঠাই এতিয়া আমি আমাৰ সংবাদদাতাসকলৰ সৈতে তেওঁলোকৰ দৃষ্টিৰে তেওঁলোকৰ চকুৰে আমি চাইছোঁ নহয়নে অৰুণিমা এইটো এটা আকাশবাণীৰ আচলতে মানে অনাতাঁৰ মাধ্যমটো এনেকুৱা যিয়ে এজন শ্ৰোতাই তেওঁৰ অন্তৰ্দৃষ্টিৰে চাব পাৰে শব্দৰ যোগেদি আমি যদি তাত সফল হওঁ নিশ্চয় আমি তাত তেওঁলোকক যদি সেইটো কৰাব পাৰোঁ আমি নিশ্চয় সফল হ'ম নহয় জানো দৃশ্য মাধ্যমেৰে যেতিয়া আমি দেখো তেতিয়া আৰু কল্পনা কৰিবলৈ হয়তো একো নাথাকে কিন্তু যেতিয়া শুনিম তেতিয়া সেই কথাখিনি কল্পনা কৰিবলৈ আকৌ বেছি হয়তো ভাল লাগে বেছি হয় এতিয়া আমাৰ দয়াল কৃষ্ণ নাথে ক'লে বা নুবুলে এইমাত্ৰ ক'লে বা আমাৰ সেইসকল বগামাটিৰ কথা কৈছে তাত এতিয়া আমি আমাৰ অন্তত তোমালোকৰ কি হৈছে নাজানো মোৰ চকুত ভাহি উঠিছে এখন ধুনীয়া পাহাৰীয়া এখন নদী তাৰ পৰা তাৰ স্ফটিকৰ দৰে ধাৰ বুলি কয় যিটো তাৰ পৰা আহি আছে তাত আমি তাৰ তলত অগণন মানুহে তাত লোকে বনভোজকাৰী দলে তাত আনন্দ উৎসাহত নিমগ্ন হৈছে তাৰপিছত হয়তো বনভোজত আৰু খোৱাটোতো কথা নাই আধা সিজা তাত হয়তো মাংস থাকিব পাৰে বা চাউল ভাত আধা সিজা হ'ব পাৰে কিন্তু আনন্দটোহে আচল কিন্তু আমাৰ আৰু এজন সংবাদদাতা ঠিক এই নবুলগড়ৰ ওচৰতে আছে আমাৰ শিৱসাগৰৰ মুজাহিদ আলী তেওঁ অকল শিৱসাগৰেই নহয় তেওঁ যথেষ্ট ভ্ৰমণ কৰে বুলি আমি জানো মুজাহিদ মুজাহিদ এতিয়া শিৱসাগৰ আমাৰ অবিভক্ত শিৱসাগৰ জিলাৰে আমি চৰাইদেউৰ কথা শুনিলোঁ তাৰপিছত শিৱসাগৰ জিলা বা ওচৰ চুবুৰীয়া এইফালে নদী কাষৰীয়া অঞ্চল আছে বা তাৰ পৰা ইফালে ডিব্ৰুগড়ৰ ফাললৈ কেতবোৰ অঞ্চল আছে এই ধৰণৰ তাত কেনেধৰণৰ বনভোজস্থলী তাত কি ধৰণৰ পৰিৱেশ আৰু কেনেধৰণৰ তাৰ বনভোজস্থলীলৈ দলসমূহৰ আগমন হৈছে বৰঠাকুৰ ডাঙৰীয়া আমি যদি শিৱসাগৰৰ পিকনিক প্লেচৰ কথা কওঁ তেতিয়া মানে 1 নম্বৰ প্লেচটো আহে শিৱসাগৰ দিচাংমুখৰ লগতে আমি দিখৌমুখৰ আজানপীৰ দৰগাহলৈ যথেষ্ট সংখ্যক লোক পিকনিকৰ বাবে যায় বনভোজৰ বাবে যায় বিশেষকৈ দিচাংমুখৰ বালি চাপৰিত প্ৰকৃতিৰ সৈতে এটা নিবিড় দিন কটাবৰ কাৰণে যথেষ্ট সংখ্যক লোকে বছৰৰ শেষত আমি বিগত বছৰবোৰৰ সাংবাদিকতাৰ অভিজ্ঞতাত দেখিছো যে বছৰৰ যিটো শেষৰ দেওবাৰ এইবাৰ সেইটো 29 তাৰিখে পৰিছে আৰু বছৰৰ প্ৰথম দেওবাৰটো সেই দুটা দিনত এনেকুৱা ভিৰ হয় যে কেতিয়াবা এনেকুৱাও হৈছে বিগত বছৰবোৰত মোৰ ৰাতিপুৱা 11টা বজাত দলমুখ চাৰিআলিত এজনীক লগ পালো তেওঁ ক'লে দিচাংমুখ গৈ আছো গধূলি কিবা কথা এটা তেওঁক ফোন কৰোঁতে তেওঁ কৈছে যে মই দিচাংমুখ গৈয়ে পোৱা নাই ইমানেই গাড়ী ভিৰ গতিকে দিচাংমুখলৈ যথেষ্ট সংখ্যক লোক
চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে স্বীকৃতি পাইছে। ইয়াৰ উপৰি ৰংঘৰক লৈ দিয়া হয় নহয় বাৰু? ৰংঘৰ ওচৰত নৰ্মেলি মানে পথাৰ আছে, সেই পথাৰলৈ যাবলৈ বাট নাই। এতিয়া যদি ৰংঘৰ যিটো প্ৰকল্প লোৱা হৈছে সেইটো ভাল কথাটো যে এইবাৰ ৰংঘৰৰ আশে পাশে বহুতো হোম ষ্টে গঢ় লৈ উঠিছে। যিবিলাক মানুহৰ 2-3টা ৰুম এক্সট্ৰা আছিলে তেওঁলোকে হোম ষ্টে আৰু খুব ধুনীয়াকে মই কেইবাটাও মানে হোমষ্টেলৈ গৈছো নিউজৰ কাৰণে কিবা কাৰণে কোনোবা লগৰ এজন আহিব থাকিবলৈ দিব লাগে, তেওঁলোকে খুব ধুনীয়া। বহুত ধন্যবাদ মুজাহিদ, আমাক একেবাৰে আমাৰ হোমষ্টেলৈকে কথাখিনি কোৱাৰ বাবে ধন্যবাদ। ধন্যবাদ। আৰু এটা কথা ভাল লাগিছে যে আমাৰ কি হয় পিকনিকৰ বতৰত বনভোজৰ বতৰত আমি কলৈনো যাম পিকনিক স্পট বিচাৰি আমি হাবাথুৰি খাওঁ, কিন্তু আমাৰ ঠিক কৰা নহয়। আজি কিন্তু আমি বহুত পিকনিক স্পটৰ বিষয়ে কৈ দিছো। আমি আকাশবাণীৰ পৰা পাইছো আমাৰ, গতিকে পৰিস্মিতাই মানে সেই উজনিৰ যিটো পৰিৱেশ পৰিস্মিতাই অলপ ইতিমধ্যে আমাক কৈছে, গতিকে সেই পৰিস্মিতাৰ পৰা আকৌ অকণমান আমি শুনো উজনিৰ যিটো ডিব্ৰুগড় আশে পাশে শিৱসাগৰৰ আশে পাশে যিটো পৰিৱেশ। হয়, বনভোজ বুলি ক'লে আৰু সেই মানে আমেজ পোৱা যায় সৰিয়হৰ ফুলা সৰিয়হ দৰা বুলি আমাৰ আছে। সেই পৰিৱেশটোত মানে সকলোৱে একেলগে বহি প্ৰকৃতিৰ মানে আনন্দ এটা বেলেগ হুকিয়া আমেজ। হয় হয় হয়। এতিয়া আমি আমাৰ সংবাদদাতা তাত ষ্টে কৰি কিনে কেম্পেইনিং কৰাৰ ব্যৱস্থা কৰা হৈছে। আমাৰ ৰজতৰ সৈতে সংযোগ অকণমান বিচ্ছিন্ন হৈছে, তথাপি আমি শুনিলো
খাইছিল কাৰণে বালিভোজ বুলি কয় গতিকে সেই নদীৰ আমাৰ যে একেবাৰে নদী মাতৃ চিৰাঙত কি ধৰণৰ আমাৰ পৰিৱেশ বনভোজস্থলীত হয় চিৰাঙতো কেইবাটাও বনভোজস্থলী আছে এই আপোনাৰ আজিতো ভূটান পাৰ্ট বা ভূটান সীমান্তৰ তথা আপোনাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ যিটো আপোনাৰ প্ৰথম সংযোজন হৈছে এইটো এৰিয়াৰ তাত আছে আপোনাৰ ভূটানৰ দাঁতগিৰিৰ ওচৰত মনাবেলি বুলি প্লেচ এটা আছে ঠাই তাত এসপ্তাহ ধৰি এতিয়া তাত মুকলি কৰা হৈছে প্ৰাকৃতিক পৰিৱেশত বনভোজস্থলী আছে এইটো কাজৰগাঁৱৰ পৰা আপোনাৰ মোটামুটি দূৰত্ব হ'ব প্ৰায় 35 কিলোমিটাৰ তাত এতিয়া পৰিৱেশ নিশ্চয় বনভোজৰ পৰিৱেশ গঢ়ি উঠিছে হয় হয় ধন্যবাদ কুঞ্জমোহন ৰায় আপোনাক আমি সংযোগ কৰাত অকমান আপোনাৰ বিলম্ব হ'ল আমাৰ এতিয়া আৰু কেইবাগৰাকী সংবাদদাতা আমাৰ লাইনত আছিল কিন্তু যেহেতু আমাৰ আজি সময় তাকৰ আৰু ইমান সুন্দৰ আমি এটা বিষয় লৈছো গতিকে কথা পাতি থাকিলেও শেষ নহয় আৰু কথাখিনিয়ে সোৱাদ লগা আচলতে বনভোজৰ নিচিনা গতিকে আমি আজি সামৰিব লাগিব আমাক সময় অনুমতি নিদিয়ে আমি আকৌ কেতিয়াবা আপোনালোকক কেনেদৰে এনেকুৱা এটা বিষয় লৈ লগ পাম আজিলৈ এৰিছো শুভৰাত্ৰি নমস্কাৰ শুভৰাত্ৰি নমস্কাৰ ইমান পৰে বনভোজৰ বতৰ হাঁহি ধেমালি পৰিৱেশ আৰু ইয়াৰ প্ৰভাৱ এই শীৰ্ষক দৃষ্টিপাত অনুষ্ঠানটি শুনিলে অনুষ্ঠানটিত উপস্থিত আছিল আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ লগতে অৰুণিমা গোস্বামী আৰু পৰিস্মিতা দিহিঙীয়া আমাৰ সংবাদদাতা